हेलो एवरीवन সকলকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাই আজিৰ এই ভিডিওটো আৰম্ভ কৰিছো আপোনালোকে নিশ্চয় এই ফৰ্মখন যি চাই আছে এই ফৰ্মখন ফিল আপ কৰাৰ কাৰণে আজিৰ এই ভিডিওটো চাই আছে হয় নে নহয় গতিকে আমি এই ফৰ্মখন কিহত লাগে আপোনালোকে গম পায় এই ফৰ্মখন যি সকল HSSG গ্ৰুপৰ সদস্য হয় সেই সকলক কিন্তু আৰু এটা এই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ এনেকুৱা এটা ফৰ্ম দিছে হয় নে নহয় ঠিক এই ফৰ্মৰ লগতে এই ফৰ্মখন বিজনেস প্ল্যান ফৰ্মখন ফিল আপ কৰি লগত দিব লাগিব তেতিয়াহে আপোনালোকে 10000 টকাকৈ লাভ কৰিব ঠিক আছে যদি আপোনালোকে এই ফৰ্মখন এতিয়ালৈকে ফিল আপ কৰা নাই ফিল আপ কৰিবৰ কাৰণে এই ভিডিওৰ ডেসক্ৰিপচনত দিয়া এটা ভিডিও দিয়া আছে চাই লব আৰু এতিয়া আমি এই ফৰ্মখন ফিল আপ কৰো কেনেকৈ এই ফৰ্মখন ফিল আপ কৰিব লাগিব চাওক প্ৰথমে কি আছে नेम ऑफ द इंटरप्रेन्योर माने होइसे उद्योगी ठीक है तार माने जी सकले सेल्फ हेल्प ग्रुपर सदस्य হয় हे सकल एक एकजन उद्योगी अर्थात SHG मेम्बार ठीक है जी मेम्बारर नामत এই ফর্মখন ফিল আপ হৈ আছে ইয়াত তার নাম দিব লাগিব সাপোজ আমি নাম দি আছো প্রিয়া রয় ঠিক আছে PRIYA প্রিয়া রয় ROY হৈ গল এতি আহিব SHG মিস কোড অর্থাৎ এই SHG মিস কোড কি হ'ব আপোনালোকে নিশ্চয় গম পাইছে কিছুদিন আগত কিন্তু প্ৰতিটো গ্ৰুপ প্ৰতিখন গ্ৰুপৰে কি হল ৰেজিষ্ট্ৰেচন হল হয় নে নহয় বুক কিপাৰে ভিওর প্ৰতিটো ভিওর এজন কয় বুক কিপার থাকে সেই বুক কিপারে গ্ৰুপ ৰেজিষ্ট্ৰেচন কৰিছে সেই ৰেজিষ্ট্ৰেচন এটা নাম্বাৰ হয় যাক গ্ৰুপৰ আইডি নাম্বাৰ বুলিও কোৱা হয় হেইটোই হৈছে MIS কোড আৰু এই MIS কোড কিন্তু এই ফৰ্মখনতো দিব লাগে আপোনালোকে নিশ্চয় মন কৰিছে এই ফৰ্মখনৰ 3 নম্বৰত চাওক ইয়াত দিয়া আছে আত্মসহায়ক গোটৰ MIS কোড অৰ্থাৎ SHG MIS কোড এই কোডখনে ইয়াত দিব লাগিব মই এনেকুৱা নাম্বাৰখন হয় প্ৰথমে 03 কারবার ট্রিপল থাকে 0 বা কারবার এনেকুৱা এখন নাম্বার থাকে ঠিক আছে মই দি দিলো আৰু নেক্সট আছে কারেন্ট ইকোনমিক অ্যাক্টিভিটি যদি আপুনি বৰ্তমানে কোনো ব্যৱসায়ৰ লগত কোনো বিজনেছৰ লগত জড়িত আছে তেতিয়া ইয়াত দিব লাগিব ঠিক আছে যেনেকুৱা আপুনি যদি কুকুৰা পালন কৰি আছে বা ছাগলী পালন কৰি আছে তেনেকুৱা ইয়াত দিব যি কৰি আছে হেতু ইয়াত দি দিব ঠিক আছে আৰু কারেন্ট ইনকাম রেস পার এন এমাউন্ট অর্থাৎ আপনি এই ইয়াত যি বিজনেছৰ নাম দিলে যি ব্যৱসায় কৰি আছে ইয়াত সেই ব্যৱসায়ৰ পৰা আপুনি বছৰে কিমান টকা লাভ কৰে সেই টকা ইয়াত বহুৱাব কৈছে সাপোজ আপুনি ধৰি লওক 20000 টকা লাভ কৰে ঠিক আছে ইয়াত 20000 টকা বহাই দিলে এটো নিদিলো এটো ব্লেক হয় সেই কাৰণে মই ইয়াত লিখি নিদিলো ঠিক আছে আপোনালোকে লিখি লব আৰু যদি কোনোবাই নকৰে তেন্তে ইয়াত নো বুলি লিখি দিব ঠিক আছে আৰু নেক্সট আছে name of the business which is beginning planned to start expected আৰু এতিয়া আপুনি কিহৰ বিজনেস কৰিবলৈ ভাবিছে আমাক যে মুখ্যমন্ত্ৰীয়ে 10000 টকা দিব সেই 10000 টকাৰে আপুনি কিহৰ ব্যৱসায় কৰিব বুলি ভাবিছে যদি ছাগলী পালন কৰিব ভাবিছে ইয়াত ছাগলী পালন বুলি লিখি দিব যদি কুকুৰা পালন কৰিব বুলি ভাবিছে ইয়াত কুকুৰা পালন বুলি ভাবি কুকুৰা পালন লিখি দিব মই ছাগলী পালন লিখি দিলো গড GOATERY ঠিক আছে এতিয়া আপোনাৰ এই ব্যৱসায়খন কেনেকুৱা ধৰণৰ ব্যৱসায় হ'ব টাইপ অফ বিজনেস ইয়াত যি আছে টাইপ অফ বিজনেস এই ব্যৱসায়খন কেনেকুৱা ধৰণৰ প্ৰডাকশন নে সার্ভিস নে ট্ৰেন্ডিং কি হ'ব প্ৰডাকশন তেন্তে ইয়াত টিক মাৰ্ক কৰি দিব হৈ গল নেক্সট চাব ইনভেষ্টমেন্ট প্ল্যান এতিয়া আমি
ইনভেস্ট কেনেকুৱা ধৰণৰ ইনভেস্ট কৰিম এই 10,000 টকা যি আমাক দিয়া হ'ব তাত এতিয়া চাব নাম্বাৰ অফ গট টু বি ৰেটেড ইন এ বেচ তাৰ মানে হৈছে আপুনি যি এই ছাগলী পালন কৰিব লালন পালন কৰিব ব্যৱসায় কৰিব কিমান দল ঠিক আছে বেচ মানে হৈছে দল কিমান দল ছাগলী লালন পালন কৰিব সাপোজ ধৰি লওক এটা দল থাকে এটা দলত 4টা ছাগলী 5টা ছাগলী এনেকুৱা থাকে ঠিক আছে ঠিক কিমানটা দল আপুনি পালন কৰিব যদি দুটা দল দিয়ে তেন্তে অলপ সংখ্যা বেছি হ'ব ছাগলীৰ এটা দিলে অলপ কম হ'ব তেন্তে মই কি দিলো এটা দলেই দিলো প্ৰথমে এটা দলৰ পৰা আৰম্ভ কৰো হয় নে নহয় এটা দিলো এতিয়া চাওক নেম অফ দা ৰ মেটেৰিয়েল এতিয়া আমি যি এই বিজনেছখন কৰিম ছাগলী পালনৰ বিজনেছখন কৰিম এই বিজনেছখন কৰিবৰ কাৰণে আমাৰ কিছুমান মেটেৰিয়েল লাগিব হয় নে নহয় ছাগলীতে এনে ডাঙৰ দিগল নহব ইয়াৰ পৰা আমি এনে লাভৱান নহম ইয়াত কিছুমান বয় বস্তুৰ দৰকাৰ আছে সেই বয় বস্তুবোৰ এতিয়া ইয়াত লিখিব লাগিব চাওক গড কিডস নিশ্চয় আমি ছাগলী পালন কৰিম তাৰ কাৰণে কি গড কিডস লিখি ছাগলীৰ পোৱালি লাগিব হয় নে নহয় সেই ছাগলীৰ পোৱালি ইয়াত দিছে ইউনিট প্ৰাইস তাৰ মানে এটা ছাগলীৰ দাম কিমান হ'ব আমি ধৰি লও এটা ছাগলীৰ দাম কিমান হ'ব 1,500 টকা পোৱালি যেহেতু আমি লম হয় নে নহয় ডাঙৰ ছাগল তো নলম যে দাম বেছি হৈ যাব তেন্তে ইয়াত ইউনিট ৰিকোয়ার তাৰ মানে কিমানটা ছাগলী লম আমি বুজিলে আমি প্ৰথমে দিছো এটা দলৰ ছাগলী আমি লালন পালন কৰিম এটা দল তেন্তে এটা দলত আমি কিমান ছাগলী লালন পালন কৰিব বিচাৰিম 6টা ধৰি লও আমি 6টা ছাগলী লালন পালন কৰিম আৰু এটা ছাগলীৰ দাম কিমান হ'ব প্ৰাইস কিমান হ'ব 150 টকা এতিয়া টোটাল কষ্ট মানে হৈছে আমাৰ কিমান খৰচ গল তেন্তে এই 6 ৰে 6 ৰে এই 150 টকা 150 আমি ইনটু কৰি দিলে আমাৰ মুঠ ওলাই যাব তেন্তে আমাৰ কিমান হ'ব 9,000 টকা হৈ গল নেক্সট আছে হোমমেড ফিড তাৰ মানে আমি এই ছাগলবোৰৰ খাদ্য বস্তু আমি ছাগলবোৰক কি খোৱাম সেই খোৱাবোৰত কিমান খৰচ যাব এতিয়া চাওক এতিয়া আমি যদি ছাগলী পোৱালিবোৰক কি খোৱাও দানা খোৱাও তেন্তে সেই দানা আমাৰ কিমান কেজি লাগিব আৰু 1 কেজিৰ দাম কিমান হ'ব আমি ধৰি লও 1 কেজিৰ দাম 40 টকা আছে ঠিক আছে 40 টকা আমি ইয়াত 40 লিখি দিলো আৰু সেই 40 টকা আমাৰ বছৰত কিমান কেজি লাগিব ইউনিট ৰিকোয়ার ঠিক আছে মুঠ কিমান কেজি লাগিব আমি 60 কেজি ধৰি ললো ঠিক আছে 60 কেজি আমাৰ বছৰত 6টা ছাগলীৰ পোৱালি তো নাথাকিব হয় নে নহয় লাহে লাহে ডাঙৰ হৈ আহিব তেন্তে আমাৰ দানা বেছিকৈ লাগিব এতিয়া টোটাল কষ্ট কিমান হ'ব এই 40 টকা কেজি দানা হলে 60 কেজিৰ দাম কিমান হ'ব ইয়াত 40 ৰে 60 ইনটু কৰি দিলে আমাৰ ওলাই যাব কিমান হয় তেন্তে আমাৰ ইয়াত হ'ব 2,400 টকা ঠিক আছে এতিয়া আমাৰ আছে মেডিসিন ঠিক আছে আমাৰ এই ছাগলীৰ পোৱালিবোৰক মাঝে সময়ে ভিটামিন খোৱাব লাগিব বিভিন্ন ধৰণৰ অসুবিধা হলে মেডিসিন লাগিব পাৰে তেন্তে এই মেডিসিন আমি যদি এবাৰ মেডিসিন লব যাও আমি ধৰি লও আমাৰ কিমান খৰচ যাব 150 টাকা যাব ঠিক আছে 150 টাকা যাব তেন্তে আমাৰ বছৰত কিমান বাৰ যাম ধৰি লও আমি বছৰত 3 বাৰ যাম তেন্তে এতিয়া মুঠ কষ্ট কিমান হ'ব আমাৰ এই 150 ৰে 3 ইনটু কৰি দিলে আমাৰ হৈ যাব কিমান টকা হ'ব আমাৰ 450 টকা হ'ব ঠিক আছে 50 টকা আমাৰ বছৰে মেডিসিন লাগিব এতিয়া আছে টোটাল ইনভেস্টমেন্ট এতিয়া আমাৰ টোটাল ইনভেস্টমেন্টটো হেকত কৰি দিব আমাৰ টোটাল ইনভেস্টমেন্ট কিমান গল আমি এটো প্লাস কৰি দিলে কিমান হয় 11,850 টকা আমাৰ টোটাল ইনভেস্টমেন্ট গল এতিয়া চাওক
ফান্ড ফ্রম MMU অর্থাৎ মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান যি আমাকে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ পৰা 10,000 টকা দিব ঠিক আছে ইয়াত দি আছে সেলফ কন্ট্রিবিউশন রেস এতিয়া আমি আমাৰ নিজৰ ফালৰ পৰা যদি কিবা ইনভেস্ট কৰিব বিচাৰো 1000 টকা 500 টকা 2000 টকা সেই টকা ইয়াত উল্লেখ কৰিব কৈছে ঠিক আছে আমি এতিয়া নিজৰ ফালৰ পৰা তেন্তে আমাৰ এই যি 10,000 টকা দিছে এই 10,000 টকাৰ পৰা আমাৰ ইয়াত বিজনেসটো কৰোতে আমাৰ কিমান গল 11,850 টকা তেন্তে আমি ইয়াত কি কৰিম এই 11,850 পৰা 10,000 টকাটো আমি মাইনাস কৰি দিম তেতিয়া আমাৰ কিমান থাকিব 1,850 টকা থাকিব ঠিক আছে টোটাল কিমান হ'ব তেন্তে আমাৰ এই একেই হ'ব 11,850 টকা এতিয়া আমাৰ টোটালটো হল 11,850 টকা হৈ গল এই 1,850 টকা আমি নিজৰ ফালৰ পৰা ইনভেস্ট কৰিলো নেক্সট চাব প্ৰডাক্ট এক্সপেক্টেড প্ৰডাকশন কেজি তেন্তে আমাৰ এই ছাগলীবোৰ আমি কি কৰিম নিশ্চয় বিক্ৰী কৰিম কেতিয়াবা গোট বিক্ৰী কৰিব পাৰো কিন্তু গোট বিক্ৰী কৰিলেও কি হয় আমাৰ ওজনত হয় নে নহয় ওজনত বিক্ৰী কৰিব লাগে তেতিয়া আমি চাও আমি এতিয়া কিমান কেজি মাংস হ'ব ছাগলীৰ পৰা সেই অনুযায়ী আমাক ইয়াত দিব কৈছে কিমান কেজি এক্সপেক্টেড প্ৰডাকশন আমি দিলু কেজি হিচাপত ঠিক আছে এভাৰেজ সেল প্ৰাইস আৰু ইয়াত এভাৰেজ সেল প্ৰাইসটো চাইছে আমাক ইয়াত তেন্তে আমি 60 কেজি আমি ইয়াত 60 কেজি ধৰি ললো ঠিক আছে মানে টোটাল আমি 6টা ছাগলীৰ মুঠ বছৰত কিমান কেজি মাংস পাম 60 কেজি এতিয়া এভাৰেজ সেল প্ৰাইস আমি এভাৰেজ সেল প্ৰাইস কিমান পাম অৰ্থাৎ 1 কেজি মাংসৰ দাম কিমান হ'ব আমি সাধাৰণতে 550 হকৰ পৰাই আৰম্ভ হয় ছাগলীৰ মাংস যিসকলে কিনে নিশ্চয় গম পায় হয়নে নহয় তেন্তে ইয়াত দিলো এতি আমাৰ টোটাল সেলস টাৰ্ন ওভাৰ ঠিক আছে এতি আমি হেকত কিমান পাম এই 60 কেজি মাংসৰ দাম যদি 1 কেজিৰ দাম 600 টকা হয় তেন্তে আমি কিমান টকাৰ মাংস ইয়াত বিক্ৰী কৰিম কিমান টকা এটুৰে এটু ইনটু কৰি দিলে হৈ যাব 600 ৰে 60 ৰে ইনটু কৰি দিলে হৈ যাব চাব তেন্তে কিমান ওলাই 36,000 36,000 ঠিক আছে আমি পাই গলো এতিয়া চাব এক্সপেক্টেড এডিটেশনাল ইনকাম পার ইয়ার এতিয়া আমাৰ এই ব্যৱসায়ৰ পৰা কিমান টকা ইনকাম হয় আমাৰ বছৰত কিমান টকা ইনকাম হ'ব ইয়াত আমাৰ আছে 36 আমি বিক্ৰী কৰিলো আৰু ইনভেস্ট কিমান কৰিছিলো 11,850 টকা তেন্তে ইয়াৰ পৰা এই 36,000 ৰ পৰা আমাৰ 11,850 মাইনাস কৰিলে হৈ যাব আমি মাইনাস কৰি চাও কিমান হ'ব তেন্তে আমাৰ কিমান থাকিল 14,050 টকা আমাৰ বছৰি লাভ হল কিন্তু ঠিক আছে এনেকৈ বহু কাৰোবাৰ বেছি হ'ব পাৰে 20,000 টকা হ'ব পাৰে 30,000 টকা হ'ব পাৰে মানে ইয়াৰ সংখ্যাটো চাই কিমানটা ছাগল লালন পালন কৰি আছে সেই সংখ্যাটো চাই বেছি হ'ব পাৰে এইখিনি কেৱল আপোনালোকক সিম্পল দেখুৱাবৰ কাৰণে এই ফৰ্মখন ফিলআপ কৰা হৈ গল আৰু সাবমিটেড বাই ইয়াত যাৰ নামত এই ফৰ্মখন ফিলআপ কৰি আছে তাৰ হতুৱাই ইয়াত সিগনেচাৰ কৰি লব ঠিক আছে ফুল হাতেৰে যেনেকুৱা প্ৰিয়া ৰয় আছে সিগনেচাৰ কি দিলে PRIYA প্ৰিয়া ৰয় ROY ঠিক আছে আৰু এইখিনি কাম আমাৰ অফিচৰ ব্লক কোঅৰ্ডিনেটৰ সিগনেচাৰ কৰিব যদি এই ফৰ্মখন এপ্ৰুভড হৈছে ঠিক আছে ইয়াত কমেন্ট কৰিব আৰু যদি ৰিজেক্ট হৈছে তথাপি ইয়াত কমেন্ট কৰিব ঠিক আছে আশা কৰিলো আপোনালোকে আজিৰ এই ফৰ্মখন গোটেইখিনি ফিলআপ কৰা বুজিব পাৰিছে আৰু যদি কোনো ধৰণৰ অসুবিধা আছে আৰু কমেন্ট কৰি জনাব যে এইটোৰ ওপৰত ভিডিও লাগে মই এনেকুৱা অসুবিধা পাইছো হৈ গল আজিৰ এই ভিডিওটো ইয়াতে সমাপ্ত কৰিছো আমি লগ পাই আছো নেক্সট এটা ভিডিওত